ৰাজ্যত প্ৰাক নিৰ্বাচনী হিংসা সামগ্ৰীত বিজেপিৰ কৰ্মীক আক্ৰমণ কংগ্ৰেছী গুণ্ডা বাহিনী খাৰুপেটিয়াত AIUDFৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট মনোনয়ন দাখিলৰ অন্তিম দিনা সামগ্ৰীৰ মহখুলিত নিৰ্বাচনী হিংসা বিজেপি সমৰ্থকক আক্ৰমণ কৰিলে কংগ্ৰেছী নেতাকৰ্মীয়ে কংগ্ৰেছী গুণ্ডা বাহিনীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত দুই বিজেপি সমৰ্থক বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন দাখিলৰ ৰেলীত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত দেওবাৰে কংগ্ৰেছত যোগদান কৰিছিল কেইবাজনো দাগী অপৰাধীয়ে উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী হিংসাত লিপ্ত থকাৰ মূল অভিযুক্ত মুক্তাৰেও কংগ্ৰেছত যোগদান কৰিছিল তিনিটাকৈ নিৰ্বাচনী হিংসাত জড়িত থকাৰ গোচৰত অভিযুক্ত মুক্তাৰ সম্প্ৰতি আহত দুই বিজেপি কৰ্মী নগাঁও মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ইপিনে দলগাঁৱতো নিৰ্বাচনী হিংসা খাৰুপেটিয়াত AIUDFৰ কৰ্মীৰ মাজতে সংঘটিত হয় প্ৰচণ্ড মাৰপিট ফলত গুৰুতৰভাৱে আহত হয় এজন কৰ্মী মনোনয়ন দাখিল কৰি উভতাৰ পিছতে খাৰুপেটিয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত দলীয় কৰ্মীৰ মাজত হৈছিল প্ৰচণ্ড মাৰপিট নিৰ্বাচনী হিংসাত ক্ষতিগ্ৰস্ত কেইবাখনো বাহন মোৰ দোকানৰ সন্মুখত দুটা খাৰ আহিল গাড়ীটো ওলাই লুকি ডাইৰেক্ট কিন্তু মাৰি আছে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট